ভূমাফিয়াৰ বিৰুদ্ধে ডিব্ৰুগড়ত শ শ মহিলাৰ প্ৰতিবাদ। হেমন্ত দত্তৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ। নিজ মানকটা বহুমুখী মহিলা সমবায় সমিতিৰ 2 বিঘা মাটি দখলৰ চেষ্টা কৰাৰ অভিযোগ হেমন্ত দত্তৰ বিৰুদ্ধে। আৰক্ষীৰ ভয় দেখুৱাই মাটি দখলৰ চেষ্টা চলাইছিল হেমন্ত দত্তই। হেমন্ত দত্তৰ বিৰুদ্ধে গোচৰ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে। প্ৰশাসনৰ বিৰুদ্ধেও সৰব হৈছে প্ৰতিবাদী মহিলা। নাখন ফলাখন জনা হলেতো আমি লগে লগে ধৰি গোটেই একদম হেৰিত দিব পাৰিলো হয়, কিন্তু নজনাকে কোনোবা দুৰ্বৃত্তই আহি পেলাই আমাৰ বেনাৰখন ভাঙিছে। কোন দুৰ্বৃত্ত? ৰাতিৰ ভিতৰতে সেইটো কৰিছে। ৰাতিপুৱা আহি দেখিছে যে বেনাৰখন নাই। মই আহিছিলোঁ এফালে সকাম, মোৰ ঘৰত সকাম আছে 24 তাৰিখে, মই সকাম ভকত জনাবলৈ আহিছিলোঁ। আহোঁতে দেখিলোঁ বেনাৰখন দেখোন কোনোবাই ভাঙি পেলাল, কি হ'ল? তাৰপিছত তেনেকৈ কৈ খা খবৰ চবে মোৰ আগতেও কোনোবা কোনোবা গম পাই খা খবৰ কৰিলে, কিন্তু মই তেতিয়া কৈছোঁ যে এখন কোনে ভঙাটো আমি দেখা নাই, ৰাতিহে কৰিব, চোৰেতো দেখুৱাই নকৰে কেতিয়াও। নাখন ফলাখন জনা হলেতো আমি লগে লগে ধৰি গোটেই একদম হেৰিত দিব পাৰিলো হয়, কিন্তু নজনাকে কোনোবা দুৰ্বৃত্তই আহি পেলাই আমাৰ বেনাৰখন ভাঙিছে। কোন দুৰ্বৃত্ত? ৰাতিৰ ভিতৰতে সেইটো কৰিছে। ৰাতিপুৱা আহি দেখিছে যে বেনাৰখন নাই। মই আহিছিলোঁ এফালে সকাম, মোৰ ঘৰত সকাম আছে 24 তাৰিখে, মই সকাম ভকত জনাবলৈ আহিছিলোঁ। আহোঁতে দেখিলোঁ বেনাৰখন দেখোন কোনোবাই ভাঙি পেলাল, কি হ'ল? তাৰপিছত তেনেকৈ কৈ খা খবৰ চবে মোৰ আগতেও কোনোবা কোনোবা গম পাই খা খবৰ কৰিলে, কিন্তু মই তেতিয়া কৈছোঁ যে এখন কোনে ভঙাটো আমি দেখা নাই, ৰাতিহে কৰিব, চোৰেতো দেখুৱাই নকৰে কেতিয়াও।